আৰু CM-টো একদম ইমিডিয়েটলি যেনেকৈ তেওঁ একদম একশ্যন মোডত থাকে, তেওঁ একশ্যন মোডত আহি 15জনক একেবাৰে জেলত প্ৰেৰণ কৰিব লাগে আৰু তেওঁলোকে এনেকুৱা কাৰাদণ্ড পাব লাগে। যদি ৰক্ষকেই ভক্ষক হয় তেওঁলোকৰতো আৰু মাফ নাই। ডাঙৰ প্ৰশ্ন। আৰু মই গোটেইটো পঢ়ি চোৱা নাই, পৰহি যোৱাকালিৰ পৰাই মই অলপ মিডিয়াত চাই আছোঁ। এতিয়া কথা হ'ল যিকেইজন আৰক্ষী বিষয়াৰ নাম সাঙুৰ খাইছে, বহুত ডাঙৰ কথা। যেতিয়া সাধাৰণ মানুহে বাল্য বিবাহ কৰিলে বা ট্ৰিপল তালাক দিলে বা হেৰি দিলে জেইল হয়, এওঁলোকৰ ওপৰত এতিয়া আমাৰ চকু থাকিব। চৰকাৰ যদি সঁচাকৈ ক্ৰাইম শেষ কৰে, য'ত নেকি আৰক্ষী সত্য শুদ্ধ পথত থাকিব, তাত ক্ৰাইম নহয়, এযোৰ চেণ্ডেলো চুৰ নহয়। মানে এইটো এটা ডাঙৰ কথা, এইটো চৰকাৰে ভালকৈ জানে। আৰু এতিয়া মই বিচাৰিছোঁ, যদি ক্ৰাইম শেষ কৰিবলৈ ইচ্ছা, যিকোনো ক্ৰাইম, নট অনলি বাল্য বিবাহ আৰু ট্ৰিপল তালাক, ক্ৰাইম, গতিকে ক্ৰাইম শূন্য কৰিবৰ কাৰণে এই যিকেইজন ইমিডিয়েটলি 15জনৰ নাম সাঙুৰ খাইছে তেওঁলোকৰ ওপৰত কি একশ্যন লয় সেইটো লক্ষণীয়, আমি চাই থাকিম। আৰু যদি তেওঁলোকক অলপ দিন ছাছপেণ্ড কৰি আকৌ কণ্টিনিউ কৰিব দিয়ে, তেতিয়া আমি জানিম যে চৰকাৰ হয়তো কমিশ্যন পাই আছিলে, ক'ৰবাত এটা মানে অংকত চলি আছে আৰু চৰকাৰলৈকে CM-লৈকে জড়িত আছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। কাৰণ CM ষ্ট্ৰিক্ট, এতিয়া আমি নিৰপেক্ষ। আজি ভাল আইন আনিছে, আমি আদৰণি জনাইছোঁ। UCC আমি আদৰণি জনাইছোঁ, হ'ব লাগে, ওমেন ক্ৰাইম বন্ধ হ'ব লাগে। কিন্তু এই কথাটো যে জোনমণি আজি মৃত্যু হ'ল ন, আৰু কালি যে চাহিবাৰ মৃত্যু নহ'ব বা হাছিনাৰ মৃত্যু নহ'ব, ওলাই আহিছিলে তাইও বেছি, তো তাই বহুত বেছি ভিক্টিমাইজ হৈ গৈছিলে। আৰু CBI তদন্ত যেতিয়া চলি আছিলে, মইতো 100% চিয়'ৰ হৈছিলোঁ, তথ্য আছে। মই নিজে ট্ৰান্সলেটৰ আছিলোঁ, মানে হাছিনাই হেৰি ক'ব নোৱাৰে, ইংলিছত ক'ব নোৱাৰে, হিন্দীত ক'ব নোৱাৰে। মই বিং এডভকেট, মই ট্ৰান্সলেটৰ আছিলোঁ। তো তাত যিখিনি মই তেওঁলোকৰো যিখিনি ইংগিত পাইছিলোঁ, মানে তেওঁলোকে ক'ৰবাৰ চ'ৰ্চৰ পৰা দে আৰ কালেক্টিং এভিডেন্স। আৰু তেতিয়া কৈছিলে, মেডাম ইয়াৰ পূৰা হেৰি হ'ব, ন্যায় বিচাৰ হ'ব, আপোনালোকে ভয় নকৰিব। হাছিনাই ভয় কৰি আছিলে, ময়ো হ'লেও ভয় কৰিম ন। জোনমণি ৰাভাৰ হত্যাকাণ্ড চাৰ্জশ্বীট দাখিল হোৱাৰ লগে লগে এগৰাকী অধিবক্তাই দুখ প্ৰকাশ কৰি কেনেকৈ কথাষাৰ ক'লে আপোনালোকে নিশ্চয় শুনি হতবাক হ'ব। সঁচাকৈ আমাৰ চৰকাৰখন কোন দিশে ঢাল লৈছে। যি নেকি জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ উৰহী গছৰ ওৰ নোলোৱাকৈয়ে তেওঁলোকে গাপ দি এই হত্যাকাণ্ডটো তেওঁলোকে যে এটা ভুৱা চাৰ্জশ্বীট দাখিল কৰি তেওঁ এক্সিডেণ্টত দুৰ্ঘটনাত মৃত্যু হৈছে বুলি দিয়াত কিন্তু কোনো অসমবাসী কোনো লোকেই মানি ল'ব নোৱাৰিলে। সেয়েহে এই অধিবক্তাগৰাকীও মানি ল'ব নোৱাৰিলে। তেওঁ কৈছে যে 15জনৰ নাম সাঙুৰ খাইছিলে আৰু নানা ধৰণৰ নানা মন্তব্য তেওঁ বহুতো সাংবাদিকৰ আগত ক'লে। যদি আৰক্ষী বিষয়া শুদ্ধ পথত থাকে তেন্তে এযোৰ চেণ্ডেলো চুৰ নহ'ব বুলি তেওঁ নিজ মুখে ব্যক্ত আগবঢ়ালে। সঁচাকৈ শুনি বৰ দুখো লাগিল। কিন্তু এগৰাকী বাইদেউৰ লগত যেতিয়া নগাঁৱত তেওঁ আছিলে বোলে, নিশ্চিন্ত মনে থাকিবলৈ তেওঁ কৈছিলে যে তুমি এইটো কৈ দিবা, এনেকৈ সত্য কথা কৈ দিবা, তেওঁ নিশ্চয় ন্যায় পাব। সেয়েহে তেওঁলোকেও সকলোৱে ভাবি আছিলে যে জোনমণি ৰাভাই ন্যায় পাব আৰু সত্যভাৱে তেওঁক চাৰ্জশ্বীট দাখিল কৰিব। কিন্তু অৱশেষত গৈ উৰহী গছৰ ওৰ নপৰিলে। কিন্তু চৰকাৰে কোন দিশে ঢাল খুৱাই CBI CID সকলোকে শেষ কৰি এতিয়া জোনমণি ৰাভাৰ মৃত্যু এক্সিডেণ্টত দুৰ্ঘটনাত ৰূপ দি তেওঁলোকে মৃত্যু হ'ল বুলি চাৰ্জশ্বীট দাখিল কৰি দিলে। আচলতে অতি দুৰ্ভাগ্য কথা। ৰক্ষকে ভক্ষক বুলি তেওঁ কথা এষাৰ কৈছে, শুনি আচলতে বৰ দুখ লাগিছে। শুনকচোন তেওঁ মন্তব্য। গাড়ীখন দি গৈ আছোঁ, পিছফালে মাৰি দিব, চাহিবা উৰি গ'ল, খতম। কিন্তু এজনী চাহিবা, এজনী জোনমণি নায়িকা হৈ যাব পাৰে, কিন্তু ক্ৰাইম শেষ কৰিব কিন্তু গভৰ্ণমেণ্ট যদি জড়িত নাই, মানে যদি CM-লৈকে, মই কাকো ভয় কৰি কথা নাপাতো, যদি জড়িত নাই 15জনত ইমিডিয়েটলি তেওঁলোকক চাকৰি আৰু লগতে জেলত প্ৰেৰণ কৰিব লাগে। কাৰণ চৰকাৰলৈ ঠেলি দিছে। এইটো এটা ডাঙৰ প্ৰশ্ন। CBI মানে কি ক'ৰবাত গৈ মানে চাৰেণ্ডাৰ কৰিলে নেকি? এই কথাটোক লৈ প্ৰশ্ন অৱতাৰণা হৈ আছে যে কিয় চৰকাৰ তেওঁলোকেতো নিজৰ আদালতত এটা ব্যৱস্থা কৰিব পাৰিলে। মোক কথা দিছিলে, তাত আমিতো ভয় কৰোঁ ন, সাধাৰণ মানুহ আমি। এতিয়া আজি মই মোৰ ড্ৰাইভাৰ নাই, মই নিজে গাড়ীখন চলাই লৈ যাওঁ। নগাঁৱত এতিয়াও চলি আছে, ইয়াত বিভিন্ন অঞ্চলত এতিয়াও চলি আছে। আনন্দ বজাৰ কিয় গুচি গ'ল হঠাৎ কৰি? তেওঁ থকা দিনতো চলি আছিলে। মই কেনেকৈ গম পাওঁ? মোৰ ইউটিউব চেনেলত মই এই সম্পৰ্কে যিবোৰ কেছ মানে হেৰি যাক ভিক্টিম পাৰ্টি মানে তেওঁলোকে, মই যে এৱেৰ কৰি আছিলোঁ ন এনেকৈ নকল সোণৰ বিৰুদ্ধে যিখিনি কেছ আহে, মই ইউটিউবত
মিডিয়াত দি পেলাই ইউটিউবত মই আপলোড কৰি দিওঁ তো হয়তো এইটো ভগৱানৰে কৃপা যে ক্ৰাইম শেষ হ'ব লাগে এই যিন ভিক্টিম হয় তেওঁলোকে পাই যায় পাই তেনেকৈ মোৰ নাই কমেও 4-5টা কেছ এনেকৈ এতিয়া মোৰ হাতত আছে নগাঁৱত যি এটা বিহাৰৰ মানুহ মই ভাবিছিলোঁ যে মই অলপ ব্যস্ত হৈ গ'লোঁ বিহাৰৰ 2টা ল'ৰা তেওঁলোকৰ পইচা মাৰিছে এই অঞ্চলত তো Recent case? ৰিচেণ্ট মোৰ এতিয়াও আছে মই এতিয়া মোৰ মানে সাহস গোটাব পৰা নাই কাৰণ আজি যোনজনীৰ মৃত্যু হৈছে কালি হয়তো মোৰ ঘৰৰ মানুহে যাব নিদিয়ে যে ৰচোন কেছটো বহুত আহিব যাব তো এতিয়া কথা হ'ল নগাঁৱৰ SP জনৰ এটিটিউড ভাল পোৱা নাই তেতিয়া মোৰ লাগিছে নাই মই ছেফ নহয় নগাঁৱত তেতিয়া আজি ছমাহ আগত মই গৈছিলোঁ এতিয়া বা SP কোন আহিছে মই নাজানো কোনোবা এজন আছিলে চাম মহন্ত তো জোনমণিৰ সেইখিনি তদন্তকালীন অৱস্থাত যদি নগাঁৱৰ SP জনৰ সেইটো এটিটিউড তেওঁনো কি হেল্প কৰিছে CBIক মোৰ ডাউট আছে তো মই তেওঁৰ নামটো ভালকৈ মোৰ মনত নাই চাম মহন্ত তো এতিয়া কথা হ'ল মোৰ সম্পূৰ্ণ মানে চৰকাৰৰ প্ৰথম কাম হ'ব লাগে জোনমণি গুচি গ'ল হয়তো তাই এইবোৰ নেক্সাছ যেতিয়া চলি থাকে নহয় ক্ৰিমিনেল আৰু পুলিচৰ মাজত এই নেক্সাছটোত এনেকুৱা সৰু অফিচাৰ ভিক্টিমাইজ হৈ গৈছে এজনী হৈ গ'ল আৰু জোনমণি হত্যাকাণ্ডত এতিয়া FIR দিলে কিবা দিলে গ'ল তাইৰ মাকৰ বুকু উদং হ'ল তাইৰ এটা লষ্ট হ'ল আমাৰ কিন্তু কথা হ'ল নেক্সট টাইম এনেকুৱা হ'ব নালাগে নহ'লে তেওঁলোকে জবাবদাৰী হ'ব ভগৱানৰ ওচৰত আজি বা এইটো লুকুৱাই ৰাখিলে 100 গৰু মাৰিলে বাঘৰো মৰণ আছে গতিকে মোৰ খুব দুখ লাগিলে জোনমণিৰ আত্মাই শান্তি পাওক তেওঁৰ মাকৰো বহুত মানে কষ্ট পাই আছে এতিয়া আমিও সৰু মানুহ আমিনো কি কৰিম এই মিডিয়াৰ বাহিৰে আমাৰতো আৰু ৰাস্তা নাই